অসম লোকসেৱা আয়োগৰ দ্বাৰা আয়োজিত পৰিবহণ বিভাগৰ এনফৰ্চমেণ্ট ইন্সপেক্টৰ পৰীক্ষাত বৃহস্পতিবাৰে ঘোষণা হোৱা ফলাফলত ৰহা পশ্চিম গড়মাৰী নিবাসী অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগ অসমৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত সঞ্চালক তথা সাংস্কৃতিক অনুষ্ঠান সুবাস ৰহাৰ মুখ্য উপদেষ্টা গণেশ হাজৰিকা আৰু অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষাৰ্থী ইলি ভূঞাৰ সুযোগ্য সন্তান জাহ্নু হাজৰিকাই উত্তীৰ্ণ হৈ বৃহত্তৰ ৰহা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিলে আৰু বিয়লি ৰহা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সঞ্জয় কুমাৰ কাকতি ৰহা টাউন শাখা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি মনোজ কুমাৰ বৰা জাহ্নুৰ ঘৰত উপস্থিত হৈ এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় লগতে জাহ্নুৰ এই কৃতিত্বৰ বাবে সাংস্কৃতিক অনুষ্ঠান সুবাস ৰহাৰ প্ৰতিষ্ঠাপক তথা স্থাপত্যবিদ নিৰুপম কলিতা আৰু সাংবাদিক সোয়েল খেতান উপস্থিত থাকি শুভেচ্ছা জনায় এটা গৌৰৱৰ বিষয় যে ৰহাৰে সন্তান জাহ্নুৱে হাজৰিকা আজি ৰহালৈ গৌৰৱ কৰি আনিছে কি ক'ব প্ৰথমে এই খবৰটো আমাৰ ৰহাৰ জ্যেষ্ঠ সাংবাদিক সোয়েল খেতান ডাঙৰীয়াৰ পৰাই গম পাওঁ আৰু লগে লগে তেওঁলোকৰ পৰিয়ালবৰ্গৰ লগত যোগাযোগ কৰোঁ আৰু যেতিয়া নিশ্চিত হ'লোঁ আমি অতিকৈ আনন্দিত হৈছোঁ ৰহা আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি তেখেতক আহি উল্লেখ জনালোঁ আৰু আমাৰ লগতে উপস্থিত আছিলে ৰহা টাউন শাখা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি মনোজ কুমাৰ বৰা ডাঙৰীয়া লগতে আমাৰ সাংস্কৃতিক অনুষ্ঠান সুবাসৰ প্ৰতিষ্ঠাপক সভাপতি নিৰুপম কলিতা আমি সকলো আহিছোঁ তেওঁক উলগ আৰু উদগনি জনাবৰ কাৰণে আৰু এজন অসমীয়া ল'ৰাই এটা ভাল চাকৰি পাইছে আৰু আমি এটাই আশা কৰিম এজন অসমীয়া ল'ৰা হিচাপে অসমীয়া জাতি মাটি ভেটি ৰক্ষাৰ কাৰণে তেওঁ যিখিনি দায়িত্ব সুচাৰুৰূপে পালন কৰক আৰু এজন গৰ্বিত অসমীয়া হয় তেখেতে নিজৰ দায়িত্ব পালন কৰক এইখিনি আমি কামনা কৰিছোঁ ধন্যবাদ হয় আজি ৰহাৰ বাবে গৌৰৱৰ বিষয় কি ক'ব আজি শুভক্ষণত আমি আমাৰ সকলোৰে ফালৰ পৰা ৰহাবাসীৰ ফালৰ পৰা জাহ্নু হাজৰিকালৈ এটি শুভেচ্ছা দিছোঁ আমাৰ সকলোৰে ফালৰ পৰা সদায় তেখেতক লগ পাই যে তেখেতৰ পৰিশ্ৰমৰ বিষয়ে আমি জানো বহু বছৰ ধৰি পৰীক্ষাৰ কাৰণে লাগি আছিলে আৰু শেষত আহি আজি আমি সুফলটো পাওঁতে আমি সকলোৱে যথেষ্ট আনন্দিত হৈছোঁ তেখেতৰ পিতৃ শ্ৰীযুত গণেশ চন্দ্ৰ হাজৰিকাদেৱ আমাৰ লগত সদায় সক্ৰিয়ভাৱে জড়িত হৈ থাকে বিভিন্ন দিহা পৰামৰ্শৰ জৰিয়তে আশা কৰিছোঁ অনাগত ভৱিষ্যতৰ দিনবোৰত তেখেতেও যাতে অসমৰ এই প্ৰশাসনিক দিশটোত আৰু অলপ আগুৱাই যাওক আৰু অলপ ভালকৈ দেউতাকৰ দৰেই বা আৰু এজন ভাল অসমীয়া হিচাপে এজন ভাল প্ৰশাসনিক বিষয়া হিচাপে সমাজখনত এক ভাল বাট দেখুৱাই জনাইছোঁ আপোনালোকক শুভেচ্ছা ঠিক আছে PSCৰ দ্বাৰা আয়োজিত পৰিবহণ বিভাগৰ এনফৰ্চমেণ্ট ইন্সপেক্টৰৰ পদত উত্তীৰ্ণ হৈছোঁ আজি মোৰ ৰিজাল্ট দিছে ইয়াৰে ৰিটেন এক্সাম 23 ফেব্ৰুৱাৰীত হৈছিল 2025ত সেইটো মই ক্লিয়াৰ কৰিলোঁ যোৱাকালি অনুষ্ঠিত হোৱা ভাইভা বছৰত মই তাতে ক্লিয়াৰ হ'লোঁ আজি গধূলি 5টা বজাত ৰিজাল্ট দিলে মই জেনেৰেল কেটেগৰী 9th ৰেংক হিচাপে তোমাক আপোনাৰ ল'ৰাই ৰহালৈ গৌৰৱ কৰি আনিছে কি ক'ব আমি অতিশয় আনন্দিত আমাৰ ল'ৰাটোক লৈ পেলাই তাৰ যেন ভৱিষ্যত উজ্জ্বল হৈ আমি তাকে কামনা কৰিলোঁ আৰু ৰহাবাসী ৰাইজৰ ওচৰতো আমি কৃতজ্ঞ গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ ওচৰতো আমি কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ যাতে আমাৰ ল'ৰাটোৰ ভৱিষ্যত উজ্জ্বল হয় তাকে আমি কামনা